ঐতিহ্যমণ্ডিত জেল ৰোড ক্লাবত কৃষ্টিৰ পথাৰত সৃষ্টিৰ প্ৰতিশ্ৰুতিলৈ খোজ দিয়া বকুল মইনা পাৰিজাতৰ দ্বিতীয়বাৰৰ বাবে আয়োজন কৰা শ্ৰী শ্ৰী ৰাসলীলাৰ এই পুণ্যক্ষণত উপস্থিত শ্ৰদ্ধাস্পদ দৰ্শকবৃন্দ আৰু আমন্ত্ৰিত বিশিষ্ট অতিথিসকল, জয় জয়তে আপোনালোক সকলোকে জনাইছো সশ্ৰদ্ধ প্ৰণিপাত আৰু লগতে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ বিভিন্ন সংবাদ মাধ্যমৰ পৰা অহা অতি শ্ৰদ্ধাৰ সাংবাদিকসকললৈ জনাইছো ওলগ আৰু অভিনন্দন। হে সুধীবৃন্দ, আমি সকলোৱে জানো যে ঋতুৰ ৰাণী শৰৎ আমাৰ মনলৈ কঢ়িয়াই আনে ৰং আনন্দ। এই ঋতুৰ ৰাণী শৰততেই যমুনাৰ বালিত পূৰ্ণিমা ৰাতি ভগৱান শ্ৰীকৃষ্ণই গোপীসকলৰ সৈতে ৰাসক্ৰিয়া কৰিছিল। এই ৰাস শব্দটো ৰস শব্দৰ পৰা অহা বুলি কোৱা হয়। পূৰ্ণিমা ৰাতি যমুনাৰ বালিত গোপীসকলে কৃষ্ণ প্ৰেমত মতলীয়া হৈ ভগৱান শ্ৰীকৃষ্ণৰ শ্ৰীচৰণতে নিজকে সমৰ্পণ কৰিছিল। যদিও বাহ্যিক অৰ্থত ৰাসলীলা, তথাপিতো আধ্যাত্মিক অৰ্থত জীৱাত্মা আৰু পৰমাত্মাৰ এক অপূৰ্ব মিলন। অৰ্থাৎ গোপীসকলে নিজকে জীৱাত্মা বুলি ভাবি পৰম ব্ৰহ্ম পৰমাত্মা ভগৱান শ্ৰীকৃষ্ণৰ শ্ৰীচৰণত নিজকে সমৰ্পণ কৰিছিল। ই সঁচাকৈয়ে অতি অপূৰ্ব, দুৰ্লভ আৰু দৃষ্টিনন্দন। শ্ৰদ্ধাস্পদ দৰ্শকবৃন্দ, আচলতে ভাৰতীয় সভ্যতা সংস্কৃতিৰ আধাৰ হিন্দু ধৰ্মৰ উপাস্য দেৱতা সচিদানন্দ ভগৱান শ্ৰীকৃষ্ণই এই ৰাসলীলাৰ জৰিয়তেই মানুহৰ মনত প্ৰেমৰ কোষ নিৰ্মাণ কৰিছিল। কাৰণ প্ৰেমেই হৈছে মানৱ জীৱনৰ মূল মন্ত্ৰ। আৰু এই পূৰ্ণিমা ৰাতিত গোপীসকলৰ সৈতে এই প্ৰেমৰ মহামন্ত্ৰৰে ভগৱান শ্ৰীকৃষ্ণই এক আদৰ্শ দেখুৱাই থৈ গৈছে। সেয়েহে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কীৰ্তনত লিখিছিল, শৰৎ কালৰ ৰাত্ৰি অতি বিলোপন, ৰাস ক্ৰিয়া কৰিতে কৃষ্ণৰ হৈল মন, কৃষ্ণৰ হৈল মন। অর্থাৎ এই শরৎকালীন পূর্ণিমা রাত্রি ভগবান শ্রীকৃষ্ণই গোপীসকলৰ সৈতে ৰাসক্ৰিয়া কৰিছিল। অৰ্থাৎ এই ৰাসক্ৰিয়াৰ জৰিয়তে মানৱ সমাজলৈ তেখেতে প্ৰেম আৰু অহিংসাৰ মহামন্ত্ৰ সিঁচি থৈ গৈছে। জীৱনত যি বস্তু টকাই দিব নোৱাৰে, জীৱনত যি বস্তু খ্যাতিয়ে দিব নোৱাৰে, জীৱনত যি বস্তু ধন ঐশ্বৰ্যই দিব নোৱাৰে, সেই বস্তু কিন্তু প্ৰেমেহে দিব পাৰে। সেয়ে হয়তো মহান দাৰ্শনিক পণ্ডিত স্বামী বিবেকানন্দই কৈছিল, টকাই কিছু দিবে না, সম্পদেও কিছু দিবে না, যশ ঐশ্বর্য খ্যাতিও কিছু দিবে না, কিন্তু প্রেম ভালোবাসায় সবটাই দিবে। অর্থাৎ এই প্রেম ভালোপোৱাৰ মহামন্ত্ৰহে মানুহৰ মনত এক সুন্দৰ বাতাবৰণ সৃষ্টি কৰি মানুহৰ মনত এক আধ্যাত্মিক ভাৱৰ প্ৰেম ভাৱৰ উদ্ৰেক ঘটায়। আৰু যি প্ৰেম ভাৱেৰে আমি এখন সুশ্যামল সুন্দৰ সমাজ নিৰ্মাণ কৰিব পাৰোঁ। তেন্তে আহক আজিৰ এই শ্ৰী শ্ৰীকৃষ্ণৰ পবিত্ৰ ৰাসক্ৰিয়াৰ এই পবিত্ৰ ক্ষণতে আমি মনত সংকল্প লওঁ যে নতুন প্ৰত্যয়, নতুন প্ৰত্যাশা আৰু নতুন প্ৰতিশ্ৰুতিৰে ভগৱন্ত শ্ৰীকৃষ্ণই যি প্ৰেমৰ বাণী আমাৰ মাজত সিঁচি থৈ গৈছিল, তেন্তে আহক আমাৰ মনত থকা অসূয়া অপ্ৰীতি অশান্তিবিলাক আঁতৰাই এই ৰাসলীলা দৰ্শনে ভগৱান শ্ৰীকৃষ্ণৰ প্ৰেমৰ মহামন্ত্ৰ হৃদয়ত জপ কৰি আমাৰ মনত সপোনৰ বৃন্দাবন জ্বলাই তোলো আৰু জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে একতাৰ এনাজৰীৰে এখন প্ৰেমময়, আলোকময়, শান্তিময় সমাজৰ অংশীদাৰ হওঁ।
আৰু আপোনালোকৰ মাজত এই প্ৰেমৰ মহামন্ত্ৰ বীজ সিঁচিবলৈকে জেল ৰোড ক্লাবই বকুল মইনা পাৰিজাতে দ্বিতীয়বাৰৰ বাবে এই ৰাসলীলা শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলা আয়োজন কৰিছে। গতিকে মই বকুল মইনা পাৰিজাতৰ সভাপতি সম্পাদককে প্ৰমুখ কৰি প্ৰত্যেকজন উদ্যোগীতাৰ বাবে এনেকুৱা মহান পদক্ষেপ হাতত লোৱাৰ বাবে, এনেকুৱা প্ৰেমৰ বাণী বিস্তাৰিত কৰাৰ বাবে, ভগৱন্ত গুণলীলাৰ কৰাৰ বাবে তেখেতসকলৰ বাবে আপোনালোকৰ পৰা এজাৰি হাত চাপৰি বিচাৰিছো। আমার আশা আর প্রত্যাশা এই ভগবান শ্রীকৃষ্ণ রাসলীলা দর্শনে আমার মনত প্রেমৰ নিৰ্মাণ হোক, প্ৰেম ভাল পোৱাৰ এনাজৰীৰে আমি সপোনৰ বৃন্দাবন উজ্বলাই তুলি আহক, আমি শান্তি সম্প্ৰীতিৰে ভৰা এখন সুশ্যামল সমাজ গঠনৰ অংশীদাৰ হওঁ। শেষত বকুল মইনা পাৰিজাতৰ সমূহ কৰ্মকৰ্তাৰ হৈ আপোনালোকৰ শ্ৰীচৰণত পুনৰবাৰ প্ৰণিপাত জনাই, ৰাধাকৃষ্ণৰ যুগল মূৰ্তি শ্ৰীচৰণত প্ৰণিপাত জনাই আমি অনুষ্ঠানৰ মাজলৈ যাব বিচাৰিছো। শেষত কওঁ, ওম তত্ত্ব কাঞ্চন গৌৰাঙ্গ দেৱী বৃন্দাবন পরেশ্বরী বৃষভানু সুতাং দেবী হরি প্রিয় প্রণমামি। হা কৃষ্ণ করুণা সিন্ধু দীনবন্ধু জগৎপতে গোপেশ গোপিকান্ত রাধাকান্ত নমস্তুতে রাধাকান্ত নমস্তুতে রাধাকান্ত নমস্তুতে। নমস্কার, ধন্যবাদ।